চলি আছে অসম গ্ৰন্থমেলা আৰু এই গ্ৰন্থমেলাৰ বতৰত শীতৰি বতৰত এখনি গ্ৰন্থ ক্ৰয় কৰিবলৈ গ্ৰন্থৰ সোৱাদ লবলৈ খানাপাৰলৈ ঢাপলি মেলিছে গ্ৰন্থপ্ৰেমীৰ পঢ়ুৱৈ সমাজৰ ঢাপলি মেলা পৰিলক্ষিত হৈছে পাঠকৰ ভিৰ পৰিলক্ষিত হৈছে উল্লেখ্য যে বছৰটোৰ শেষৰটো দেওবাৰত ভিৰ দেখিবলৈ পোৱা গ'ল অসম গ্ৰন্থমেলাৰ বাকৰিত উল্লেখ্য যে চানমাৰীৰ পৰিৱৰ্তে এবাৰ খানাপাৰাত অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা আৰু অসম গ্ৰন্থমেলাত দেওবাৰৰ দিনটোত বছৰটোৰ শেষৰটো দেওবাৰত ভিৰ দেখিবলৈ পোৱা গৈছে গ্ৰন্থপ্ৰেমী কি কৈছে পঢ়ুৱৈ সমাজৰ মন্তব্য কেনেকুৱা আৰু বিক্ৰেতাসকলৰ বজাৰ কেনেকুৱা বিক্ৰেতাসকলে এইবাৰ কেনেকুৱা পাইছে অসম গ্ৰন্থমেলাত সেই সন্দৰ্ভত আমি আপোনালোকক আগবঢ়াইছো প্ৰভাৱ মানে এতিয়া চানমাৰীত অৱশ্যে মাজমজিয়াত হয়তো এইটো অকণমান ছাইডত আহিছে সেইটো ক্ষেত্ৰত অলপ ভাল হৈছে আমাৰ কাৰণে ভাল হৈছে পাৰ্কিঙৰ যথেষ্ট সুবিধা হৈছে সেইখিনি সুবিধা হৈছে বহুত ভাল এইবছৰ আমি আশা কৰাতকৈ বহুত বেছি ভাল আৰু আমাৰ চানমাৰীত যিমানখিনি আমি তৃতীয় দিনত যিমানখিনি মানুহ হৈছিল ইয়াত কিন্তু 3 গুণ বেছি আৰু বিপণীৰ সংখ্যাও যথেষ্ট বিপণীৰ সংখ্যা বহুত 350টা বিপণী আছে এইবাৰ আৰু এই বছৰ আমি বিভিন্ন ধৰণৰ অনুষ্ঠানো দিনত বিভিন্ন অনুষ্ঠান চলি থাকে আৰু সন্ধিয়া প্ৰতি বিদ্যালয় মহাবিদ্যালয়বিলাকৰ সাংস্কৃতিক প্ৰতিযোগিতা চলি থাকে কেইবাখনো এইবাৰ ওলাইছে প্ৰায় 25খনমান ওলাইছে তাৰে ভিতৰত আপোনাৰ জেওৰাখন গৈ আছে ৰঞ্জিত পাটগিৰিৰ নিয়ৰৰ ফুল কৰবী দেৱী আৰু কুমুদ দাসৰ ডক্টৰ কুমুদ দাসৰ মই মানুহ হ'ব খোজো বহুত ভাল বিক্ৰী কাইজেন বুলি এখন ওলাইছে ৰঞ্জু হাজৰিকাৰ নতুন এখন উপন্যাস ওলাইছে শিৰিক গছৰ চাহ ভাল গৈ আছে সকলোতে আশংকা কৰিছিল যে স্থান সলনি হোৱাৰ লগতে পঢ়ুৱৈৰ সংখ্যা কিছু গ্ৰন্থানুৰাগীৰ সংখ্যা কমিব এইটো এবাৰ হৈছে নেকি নাই হোৱা নাই তেনেকুৱা হোৱা নাই কাৰণ এই অঞ্চলতো আজিকালি মানুহ বহুত হৈছে আৰু দ্বিতীয় কথা কি ইয়াতে ঠাইৰ ধুনীয়া এটা পৰিৱেশ জাগাটো ডাঙৰ আহল বহল হৈছে চানমাৰীত অলপ সৰু আছিলে ঠাইখিনি ইয়াতে গাড়ী পাৰ্কিঙৰ পৰা আদি কৰি বিভিন্ন সুবিধা হৈছে আৰু মানুহৰ মেলা বুলি ক'লে ভালেই এইবাৰ আৰু আনন্দৰ এবাৰ কেনেকুৱা ধৰণৰ গ্ৰন্থ আমাৰ এইবাৰ বিশেষ পাব্লিছ হোৱা নাই আমাৰ এখন মেগাজিন ওলাই লিটুল মেগাজিন সভ্যতা বুলি কিন্তু সভ্যতাখন এইবাৰ কিবা কাৰণত আমাৰ আৰ্থিক অসুবিধাৰ কাৰণে প্ৰকাশ কৰিব পৰা নাই হয়তো অহা নতুন বছৰত কৰাৰ পৰিকল্পনা আছে আৰু পঢ়ুৱৈ গ্ৰন্থানুৰাগীৰ কেনেকুৱা সমাগম আমাৰ পিছফালে পৰিছে কিন্তু আগফালে মানুহ আছে মানুহৰ সমাগম হৈছে কিন্তু আমাৰ ফালে অলপ কমে আৰু আশা আছে আহিব চাগে আৰু নতুন জেগা পাঠকে নতুন জেগাত যদি পাঠক আহে তেতিয়া গ্ৰন্থমেলা ভাল হ'ব বুলি আশা আছে আৰু আশাবাদী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত